নমস্কাৰ মই স্কুলতে অপূৰ্ব জনদত্ত আৰু আপোনালোকলৈ লৈ আহিছো 19 আগষ্ট সোমবাৰ ৰাশিফল বন্ধুসকল ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনহলে পেজটো ফলো কৰিব আৰু ইউটিউবত যদি চাইছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে অনাগত দিনত আমাৰ ষ্টৰিজ ভিডিঅ'সমূহ আপুনি সহজে পায় আৰু এতিয়া আহিছো ৰাশিফলৰ পৰৱৰ্তী অংকলৈ আজি হ'ল 19 আগষ্ট 2024 সোমবাৰ অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 2 ভাদ আজি সূৰ্যোদয় পুৱা 4:59 আৰু সূৰ্যাস্ত সন্ধিয়া 5:52 আজি তিথি হ'ল পূৰ্ণিমা অৰ্থাৎ আজি হ'ল ৰাখি পূৰ্ণিমা আৰু সকলো হিন্দু ভাই ভনী লৈ মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জনালো আৰু এতিয়া আহিছো আজি দিনটোৰ পৰৱৰ্তী কথাখিনিলৈ অৰ্থাৎ নক্ষত্ৰ হ'ব শ্ৰৱণ নক্ষত্ৰ যোগ হ'ব সৌভাগ্য আৰু কৰ্ণ হ'ল বৃষ্টি আনহাতে নৱজাতকৰ জন্ম ৰাখি হ'ব মকৰ ৰাখি শুদ্ধ বৰ্ণ মতাত্তৰ বৈশ্য বৰ্ণ হ'ব আৰু আইতৰিটো হলে আজি হ'ব সাদিনীয়া শুভ কাজু বন্ধুসকল এতিয়া আহিছো ৰাখিবলৈ পৰৱৰ্তী তথা মূল অংকলৈ আৰু আজি দিনটো আপোনাৰ কেনে যাব তাকে জানিবলৈ ভিডিঅ'টো আপুনি শেষ হৈ যাব বন্ধুসকল যদি আপোনাৰ মেঘ ৰাখি হয় তেনেহলে আজি দিনটো বৰ এটা ঠিক নাযাব আপোনাৰ কষ্ট বেছি হ'ব আপোনাৰ দায়িত্ব বাঢ়িব আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ আজি সময় লাগিব বা কষ্ট বেছি হ'ব আৰ্থিক দিনটো বৰ এটা ঠিক নাথাকে স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা ঠিক নাথাকে গতিকে সাৱধান হোৱাটো দৰকাৰ আৰু নতুন কাম আপুনি আৰম্ভ নকৰিব যদি আপোনাৰ বিষ ৰাখে তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল কোৰ্ট কাছাৰীৰ লগত জড়িত ব্যক্তিসকলৰ যথেষ্ট ভাল উকিলৰ কাৰণে যথেষ্ট ভাল আজি আৰ্থিক দিশটো আপোনাৰ কাৰণে ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি লাভ হ'ব অৰ্থাৎ তেওঁলোকৰ যি পৰীক্ষা আছে সেই পৰীক্ষা উত্তীৰ্ণ হোৱাৰ যোগ বা পঢ়া শুনা দিশটো তেওঁলোকৰ কাৰণে পজিটিভ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব আৰু পিতৃ মাতৃৰ স্বাস্থ্যৰ কিন্তু যত্ন ল'বলৈ নাপাহৰিব যদি আপোনাৰ মিথু ৰাখি তেনেহলে আজি দিনটো মান সন্মান পাব কোনো মহিলাই আপোনাক সহায় হাত আগবঢ়াব আজি আপোনাৰ আৰ্থিক দিশটো ভাল হ'ব আৰু আপোনাৰ ব্যৱসায় বাণিজ্য যি আছে সেয়াটো আপোনাৰ ঊৰ্ধ্বগামী হ'ব আজি স্বাস্থ্য ভালে থাকিব আৰু নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে যদি আপোনাৰ কৰ্কট ৰাখি তেনেহলে আজি বৰ এটা ঠিক নাথাকে দুইকুল ৰক্ষা কৰি আপুনি কাম কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হ'ব লাগিব বহু ক্ষেত্ৰত আপুনি আন মানুহৰ সহায়ত নতুন বা কাৰোবাৰ পৰামৰ্শৰ সহায়ত আপুনি নতুন কাম আপুনি হাত দিলে লাভ হ'ব যদি আপোনাৰ সিংহ ৰাখি তেনেহলে আপোনাৰ ক্ষেত্ৰত সম্পদ হেৰুৱাৰ ভয় থাকে ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা ঠিক দেখা পোৱা নাই পিতৃ মাতৃৰ স্বাস্থ্য আপুনি খেয়াল ৰাখিবই লাগিব আজি স্বাস্থ্যৰ সমান্তৰালকে আপুনি আৰ্থিক দিশটো গুৰুত্ব দিব লাগিব নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে যদি আপোনাৰ কন্যা ৰাখি হয় তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আজি আপোনাৰ ন্যায় থাকিব জাষ্টিস পাব অৰ্থাৎ যিকোনো ক্ষেত্ৰতে আপোনাৰ লাভ হ'ব মান সন্মান বৃদ্ধি পাব আৰু ৰাজহুৱা কামত আপোনাৰ ব্যস্ততা বাঢ়িব আজি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব আৰু বেমাৰ আজাৰ যদি হৈ আছিল তেনেহলে আজিৰ পৰা উপশম পোৱাৰ দিন হয় যদি আপোনাৰ তুলা ৰাখি তেনেহলে আপোনাৰ প্ৰেম প্ৰণয় এইবিলাকৰ ক্ষেত্ৰত বৰ এটা ভাল নাথাকে মানসিক অশান্তি আপোনাৰ বৃদ্ধি পাব ঘৰুৱা অৰ্থাৎ পৰিৱেশটো বৰ এটা ঠিক নাথাকিব ভাতৃক পৰা আপুনি মতানৈক্যৰ যুগ আছে অৰ্থাৎ ভাতৃৰ লগত মতানৈক্যৰ যুগ আছে আজি আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে যদি আপোনাৰ বৃশ্চিক ৰাখি তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আপোনাৰ পজিটিভ আহিব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হোৱাৰ যোগ থাকে আজি আপোনাৰ কাৰণে লাভ হ'ব গতিকে টেনচন ল'বলগীয়া কথা নাথাকে নতুনত্ব আজি দিনটো থাকিব আৰু আপোনাৰ মান সন্মান বৃদ্ধি পাব যদি আপোনাৰ ধনু ৰাখি তেনেহলে মান মৰ্যাদা সকলো ক্ষেত্ৰত আপোনাৰ শীৰ্ষত থাকিব ৰাজহুৱাভাৱে আপুনি স্বীকৃতি লাভ কৰিব যিকোনো কামত আজি আপোনাৰ কাৰণে ভাল দিন আদান প্ৰদান কৰা অৰ্থাৎ ইম্পৰ্ট এক্সপৰ্ট কৰা ব্যৱসায়ীসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল আৰু কৰ্মস্থান সলনি হোৱাৰ যোগ থাকে কৰ্মচাৰীসকলৰ কাৰণে আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব গতিকে নতুন কাম আৰম্ভ কৰিব পাৰে যদি আপোনাৰ মকৰ ৰাখি তেনেহলে আজি দিনটো বৰ এটা ঠিক নাথাকে বিশেষকৈ আপোনাৰ কষ্ট হ'ব দাম্পত্যৰ সুখ কমিব আজি লাভৰ ক্ষেত্ৰত আপোনাৰ লোক অৰ্থাৎ কমিব আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হোৱাৰ দৰকাৰ আৰু আপোনাৰ যদি কুম্ভ ৰাখি তেনেহলে আজি দিনটো আপোনাৰ কাৰণে ভাল অৰ্থাৎ লাভ হোৱাৰ যোগ থাকে লাভ পাব আপুনি পইচা ঘূৰাই পোৱাৰ যোগ থাকে মহিলাই সহায় কৰিব আপোনাক আজি আপোনাৰ কাৰণে পজিটিভ দিন আজি পৰিশ্ৰম বৃদ্ধি হলেও আপোনাৰ ক্ষেত্ৰত লাভই হ'ব আৰু আজি যদি আপোনাৰ মীন ৰাখি তেনেহলে আজি আপোনাৰ ক্ষেত্ৰত চৰকাৰীভাৱে যি কাম কৰি আছে সেই কামত আপুনি সফলতাৰ যোগ পাব অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব আপুনি স্বীকৃতি পাব আৰু ৰাজহুৱাভাৱে আপুনি কাম কৰি ভাল পাব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন অৰ্থাৎ পজিটিভ দিন বন্ধুসকল এয়া আছিল আজি দিনটোৰ ৰাশিফল যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে যিসকলে ৰাশি অশুভ বুলি ক'লে তেওঁলোকে আজি নতুন কাম আৰম্ভ নকৰিলে ভাল হ'ব ধন্যবাদ পৰৱৰ্তী পুনৰ এটা ভিডিঅ'ত লগ পাম